ওয়েলকাম টু মাই ইউটিউব চেনেল কল্যাণ। আজি এটা ব্ৰেকিং নিউজ আপোনাক দিবলৈ ওলাইছোঁ। গুৱাহাটীৰ বিভিন্ন অঞ্চলত আজি তাৰিখত দেহ ব্যৱসায়টো অতিপাত বৃদ্ধি পাইছে। আৰু দেহ ব্যৱসায়টো এনেকুৱা গতিত বৃদ্ধি পাইছে যে আপোনালোকে ভাবিব নোৱাৰা বৃদ্ধি পাইছে। আমি বিভিন্ন অসমৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটী ল'ৰা ছোৱালী পঢ়িবলৈ যায়, পৰাপক্ষে ভাল হওক বুলি পঢ়িবলৈ পঠাই তাত গৈ কিছুমান টকাৰ লোভত পৰি বহুতো ছোৱালীয়ে নিজৰ দেহা বিক্ৰী কৰিবলৈ বাধ্য হৈছে বা বিক্ৰী কৰিছে। গুৱাহাটীৰ এটা লজত দিলীপ হাজৰিকা বুলি এজন মানুহৰ এটা লজত কেনেকৈনো এই যৌনতাৰ বেহা চলি আছিলে তাৰ এটা পৰ্দাফাছ হৈছে। আৰু প্ৰথমতে আমি আহকচোন এটা ভাইৰেল কল ৰেকৰ্ডিং শুনি লওঁ। তোমাক কিবা কামৰ বিষয়ে কৈছিলে ন? কামৰ বিষয়ে কৈছিল। তুমি মানে কি ৰাতিৰে লগ কৰিব পাৰিম? ৰাতি কেইটাত? ৰাতি কেইটাত মানে এনেকে কামত ল'বা নে কিনো সেইটো কোৱা? কামত। আৰু ছোৱালী আছে, তোমাক এতিয়া কাক লাগে বা? তুমি ফটো দিলে গম পাম মই। ঠিক আছে। তোমাৰ ফটো দিলেও কথা নাই। তোমাক কিবা কামৰ বিষয়ে কৈছিলে ন? কামৰ বিষয়ে কৈছিল। তুমি মানে কি ৰাতিৰে লগ কৰিব পাৰিম? ৰাতি কেইটাত? ৰাতি কেইটাত মানে এনেকে কামত ল'বা নে কিনো সেইটো কোৱা? কামত। আৰু ছোৱালী আছে, তোমাক এতিয়া কাক লাগে বা? তুমি ফটো দিলে গম পাম মই। ঠিক আছে। তোমাৰ ফটো দিলেও কথা নাই, তোমাকতো মই দেখা নাই ন আজিলৈকে, নাম্বাৰটোহে পাইছো। আছে ছোৱালী আছে বাৰু। এনে তুমি কিমান মান কোৱাচোন মোক, কিমান? তোমাৰ আমাৰ গেষ্ট হাউচত হলে কমতে কৰি দিব পাৰিম। এনে তোমাৰ 6,000ত আহে আৰু এনে আমাৰ গেষ্ট হাউচ হলে কিবা এটা কমাই দিব পাৰিবা। গেষ্ট হাউচ ক'ত আছে এইটো? তুমি ৰুম লাগে নেকি? ৰুম লাগে। ঠিক আছে, তুমি এটা কাম কৰা, জয়ানগৰত গৈ পেলাই তোমাৰ নেপচি অফিচৰ ফ্ৰণ্টতে আছে। মই তোমাক এটা কাম কৰা, তুমি জয়ানগৰলৈকে গৈ কিনি মোক ফোন মাৰা। তুমি আগতে মোক ফটো কেইখনমান দিয়া, তোমাৰখনো দিবা। ঠিক আছে, মই মোৰ যোনটো নাম্বাৰত হোৱাটছএপ আছে সেইটো নাম্বাৰৰ পৰা তোমাক মেছেজ কৰি আছো ৰবা। অ'কে, ঠিক আছে, কৰা। কেনেকৈ ইমানবোৰ আৰক্ষী প্ৰশাসন থকাৰ পাছতো কেনেকৈ এওঁলোকে এই যৌনতাৰ বেহা চলাই আহিছে, সেয়াহে সম্পূৰ্ণ অবুজন বা আচৰিত কথা। যৌনতাৰ বেহা চলাই আহিছে আৰু কম বয়সৰ ছোৱালীসকল যিবিলাকে ষ্টুডেণ্টসকল বা এনেধৰণৰ কম বয়সীয়া যুৱতীসকল এই বেহাৰ লগত জড়িত হৈ পৰে। আৰু দ্বিতীয়তে ফোনতেই দাম দৰ চলে, হোৱাটছআপতে দাম দৰ চলে। তেওঁলোকৰ ফটো আৰু তেওঁলোকৰ সৌন্দৰ্যতাৰ ওপৰত ৰেট নিৰ্ধাৰণ হয়, দাম নিৰ্ধাৰণ হয়। কেনেকৈ এই সম্পূৰ্ণ ব্যৱসায়টো চলি আছে, এইটো খুব আচৰিত ধৰণৰ কথা। ইয়াৰ আৰু এটা ৰেকৰ্ডিং আছে, আপোনালোকে এইটো শুনি লওক। আৰু এই বেহাটো প্ৰকৃততে কি হৈছে আৰু কেনেকৈ ৰোধ কৰিব পাৰি, এই বিষয়ে আপোনালোকৰ মতামত নিশ্চয় কমেণ্টত জনাব। ধন্যবাদ। আচ্ছা, শুনা না, এই নহয় কথাটো, আৰু কিমান মান আছে তোমালোকৰ? মানে আমাৰ 3টা যাম। 3টা মানে 2টা ফটোটো দিছো ন? নহয়, আমাৰ মানুহ 3টা যাব। 3জনীয়ে ল'ব লাগিব। 3জনী ল'ব লাগিব। গেষ্ট হাউচটো কোনটো? গেষ্ট হাউচটো জয়ানগৰ IIBM গলেদি গৈ পেলাই নেপচি অফিচৰ অপজিত হয়। নামটো কোৱা, মই বিচাৰি থাকিব নোৱাৰো ন তাত গৈ পেলাই। 1000টো কম বেছ কৰিবা অলপ। 5,500কে দিবা নহলে। 5,500কে? কাৰণ গোটেই ৰাতি থাকিব ন। আৰু বৰষুণ দি আছে, যাব পৰা নাই মই। ৰাতি 8টাত গলে তোমাৰ ৰাতিপুৱা 6টাত আহিব। মানে 8টা বজাত আহে নেকি? 8টা বজাত। তোমালোকৰ কথা, তোমালোকে কেতিয়া মাতা। 2টা দিছো, আৰু এটা দি দিওঁ ন? দি দিয়া। আৰু ফটো, গেষ্ট হাউচৰ ফটো দিয়া।